হিমোফিলিয়া ৰোগত আক্ৰান্ত এজন মেধাৱী ছাত্ৰ কোচিং টিউচন নোহোৱাকৈ নিটত সফলতাৰ ক্ষেত্ৰৰ অংকুৰ জ্যোতি বৰাৰ হিমোফিলিয়াৰ দৰে এক জটিল ৰোগত আক্ৰান্ত এজন মেধাৱী ছাত্ৰ বুদ্ধিদীপ্ত ছাত্ৰজনে শেহতীয়াকৈ নিট পৰীক্ষাত সফলতা অৰ্জন কৰিছে সম্প্ৰতি তেওঁ ডিফু মেডিকেল কলেজ হস্পিটেলত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হিচাপে শিক্ষা গ্ৰহণ কৰিছে হিমোফিলিয়া ৰোগক জয় কৰিবলৈ সক্ষম হোৱা এই মেধাৱী ছাত্ৰজন হৈছে ক্ষেত্ৰৰ অংকুৰ জ্যোতি বৰা পংকজ বৰা আৰু অনিতা মেধি বৰাৰ সুযোগ্য সন্তান অংকুৰ শৈক্ষিক দিশৰ উপৰিও সাংস্কৃতিক ক্ষেত্ৰখনতো নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হৈছে দেহত এই জটিল ৰোগটো লৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাসমূহতো সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল অংকুৰ তেওঁ কোনো কোচিং অথবা টিউচনৰ সহায় নোলোৱাকৈ এইবাৰ নিট পৰীক্ষাত সফলতা লাভ কৰি নিজৰ মেধাৰ পৰিচয় দিবলৈ সক্ষম হয় অংকুৰে জাগিৰোড নাট্য গোষ্ঠীৰ লগত নিৰ্বিৰভাৱে জড়িত হৈ অসমৰ লগতে উৰিষ্যা মথুৰা আদিত প্ৰদৰ্শন কৰা বহু কেইখন নাটকত সংগীত পৰিচালনা কৰিছে গৃহ মনোবল থকা অংকুৰৰ এনে সফলতাৰ বাবে পিতৃ মাতৃয়ে অৰ্থনৈতিক বা অন্যান্য দিশত অশেষ কষ্ট স্বীকাৰো কৰিবলগীয়া হৈছে হয় মই বৰ্তমান নিট কোৱালিফাই কৰি পেলাই ডিফু মেডিকেল কলেজত এডমিশ্যন ছাকচেছফুলি লোৱা হৈছে আৰু তাতে মই মোৰ MBBS কোৰ্চটো তাতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম তাতে তুমি যথেষ্ট কষ্ট কৰিব লগা হৈছে নিটটোৰ কাৰণে হয় বা তোমাৰ এই শিক্ষা গ্ৰহণৰ কাৰণে শিক্ষাৰ কাৰণে তোমাৰ বিভিন্ন শাৰীৰিক অসুস্থতা তোমাৰ বহুদিনীয়া আছে হয় তুমি তাৰ মাজত কেনেকৈ এনেকুৱা ছাকচেছফুলি কৰিছা হয় তাৰ কাৰণে মোৰ লাইফত মই 3টা গ'ল ৰাখিছোঁ যিটো হ'ল হাৰ্ডৱৰ্ক ডেডিকেশ্যন আৰু পেচেঞ্চ চ' সেই 3টাৰ মতেদি মই ডিচিপ্লিনো ফ'ল' কৰোঁ বহুত এনেকুৱা নহয় যে মই কেৱল নিটটোৱে ভালকৈ কৰিছোঁ মই মানে এটাই মোৰ গ'ল আছিলে যে মই যিমানটা ইয়াৰ মই যি এক্সাম দিওঁ বা কি কৰোঁ চবতে কনচিষ্টেণ্টলি পাৰফৰ্ম কৰিবলৈ মই চেষ্টা কৰোঁ চ' হায়াৰ ছেকেণ্ডেৰী হওক বা মেট্ৰিক হওক বা ফাৰ্ষ্ট ইয়াৰে হওক যিটো কি বেছিভাগ ষ্টুডেণ্টে স্পেচিয়েলি ছায়েন্স ষ্টুডেণ্টে ইগন'ৰ কৰে ফাৰ্ষ্ট ইয়াৰটো চ' সেইকাৰণে মই সেইটো ইগন'ৰ নকৰি পেলাই আনকি মই হায়াৰ ছেকেণ্ডেৰীত 80% দেন মেট্ৰিকত 86% আৰু ফাৰ্ষ্ট ইয়াৰ যোনটো মেক্সিমাম ষ্টুডেণ্টছে ইগন'ৰ কৰে স্পেচিয়েলি ছায়েন্স ষ্টুডেণ্টে চ' সেইটোতো মই ছাকচেছফুলি 77% আনিবলৈ সক্ষম হৈছিলোঁ চ' তাৰ পৰাই মানে মোৰ লাইফত কনচিষ্টেঞ্চি বা ডিচিপ্লিন এটা মানে হৈ গৈছিলে যে মই কণ্টিনিউ কৰিব পাৰোঁ আৰু মানে সেইখিনি হাৰ্ডৱৰ্ক কৰিব কেপেবল মই হৈ গৈছিলোঁ মোৰ আছে ভিতৰত শাৰীৰিক এটা বেমাৰ আছে হিমোফিলিয়া নামৰ ব্লাড ডিজৰ্ডাৰ চ' সেইটো মই মানে মোৰ মাহঁতে মোক এনেকুৱাকৈ গঢ়ি তুলিছে যাতে মোক মানে সেইটো কিবা মোৰ বেছিকৈ মোৰ কামত অসুবিধা দিব সেনেকুৱা কেতিয়াও নকৰিলে চ' সেইটোত মানে বেছিকৈ মই ফ'কাছে নিদিওঁ মোৰ সেইটো একো নহয় বুলি ভাবোঁ কিন্তু আছে নাথাকাত নহয় কিন্তু মই বেছি মোৰ মেণ্টেলিটিটোৰ ওপৰত হাবি হ'বলৈ দিয়া নাই সেই বেমাৰটো তুমি ইয়াৰ উপৰিও তোমাৰ একাগ্ৰতা অন্যান্য ক্ষেত্ৰত তোমাৰ কোনখিনি ক্ষেত্ৰত তুমি যথেষ্টখিনি পাৰদৰ্শিতা পাইছা হয় মই মিউজিক কম্প'জ কৰি ভাল পাওঁ মই বৰ্তমান জাগিৰোড নাট্য গোষ্ঠীৰ লগত জড়িত হৈ আছোঁ তেওঁলোকৰ যোনবিলাক নাটক হয় চ' তাতে মই মিউজিক কম্প'জ কৰি ডাইৰেকশ্যন দিওঁ তৰুণ তালুকদাৰ ছাৰৰ আণ্ডাৰত এণ্ড মই বাহিৰতো যেতিয়া মই সৰু আছিলোঁ ক্লাছ 6-7 মানত তেতিয়াও মই বহুতো ভাৰতৰ বিভিন্ন স্থানলৈ গৈছিলোঁ মাহঁতৰ লগত তাতে পাৰফৰ্মেঞ্চ কৰিবৰ কাৰণে স্পেচিয়েলি ইন ডান্সিং এণ্ড ছিংগিং চ' তাৰ পৰাও মই বহুত ভাল ৰিজাল্ট আনিবলৈ সক্ষম হৈছোঁ উৰিষ্যা হওক মথুৰা হওক আৰু অন্যান্য জেগাৰ পৰা চ' তাৰ পৰাও মোৰ কনফিডেঞ্চ আৰু মটিভেশ্যন লেভেলটো সেনেকুৱাবিলাকৰ লগত ৰিলেটেড থাকি পেলাই মোৰ সদায় বুষ্ট হৈ থাকে মটিভেশ্যন হওক বা কনফিডেঞ্চ হওক চিকিৎসা বিজ্ঞান আৰু সংস্কৃতি কিদৰে মেইনটেইন কৰিব তাৰে কঠিন চিকিৎসা বিজ্ঞান আৰু আনকালে তোমাৰ সংস্কৃতি কেনেকৈ তুমি ইয়াক ধৰা বান্ধি হয় দুটাও মোৰ কাৰণে আচলতে
এটাৰ লগত আনটো মানে জড়িত অট'মেটিকেলি হৈ গৈছে চ' এটাত যেতিয়া মই কৰি থাকোঁ মানে নিজৰ যোনটো ডেডিকেশ্যন থাকিব ন কিবা এটাৰ ওপৰত চ' মানে অট'মেটিকেলি কৰা গ'ল মানে ভালেই লাগে কৰি পেলাই চ' অংকুৰ এনেকুৱা এটা বেমাৰ বেমাৰটোত ইমান ফ'কাছ কৰাতকৈ মানে বেমাৰটোৰ নাম হৈছে হিম'ফেলিয়া হিম'ফেলিয়া ইজ এ ইণ্টাৰনেল ব্লিডিং ডিজৰ্ডাৰ যিবিলাক মানুহে জানে তেওঁলোকে ভালকৈ জানে এই হিম'ফেলিয়াৰ বিষয়ে সি হিম'ফেলিয়াত ভুগিছে 4 বছৰৰ পৰা আমি গম পাইছোঁ আচলতে এইটো এটা জেনেটিক বেমাৰ হয় তো তাৰ কাৰণে চিকিৎসা কৰিবলৈ আমি বহুত কষ্ট কৰিবলগীয়া হৈছে আৰু কষ্ট মানে ইকনমিকেলি আৰু ফিজিকেলি মেণ্টেলি সমানে আমি কষ্ট কৰিছোঁ আৰু কষ্ট কৰাৰ সাৰ্থকতা আমাক ভগৱানে দিছে কাৰণ দেউতাক হিচাপে এওঁ যিমান ল'ৰাৰ কাৰণে ইকনমিকেলি হওক বা ফিজিকেলি হওক বা মেণ্টেলি ইভেন প্ৰত্যেকটো কথাতে যথেষ্টখিনি কৰিছে আৰু তাৰ ফল আমাক ভগৱানে দিছে এই বুলি এইকাৰণে ক'লোঁ সি এবাৰ MBBS ডিফু মেডিকেল কলেজত এডমিশ্যন লৈছে মানে পাইছে তাৰ কেপেবিলিটি আছে সি কোনো ধৰণৰ কোচিং নোহোৱাকৈ কোনো ধৰণৰ টিউশ্যন নোহোৱাকৈ সম্পূৰ্ণ নিজৰ কষ্টৰ সাৰ্থকতা লাভ কৰিছে গতিকে ভগৱানক মই এইটোৱে প্ৰাৰ্থনা কৰিব খোজোঁ যে অংকুৰৰ নিচিনা ল'ৰা বিশেষকৈ মোৰ নিচিনা আমাৰ নিচিনা পেৰেণ্টছক ভগৱানে জনমে যেন অংকুৰৰ নিচিনা ল'ৰাকেই ল'ৰা হিচাপে পাওঁ জাগিৰোডৰ পৰা সমুদ্ৰমণি নেওগৰ ৰিপৰ্ট জনজাগৰণলৈ